তেখেতৰ চেকখন প্ৰদান কৰিবলৈ মুখ্য অতিথিগৰাকীক অনুৰোধ জনাইছোঁ। আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ মেধাৱী ছাত্ৰী অংকিতা নাথলৈ। বন্দনা দাস শৈক্ষিক ন্যায় ডিমৰীয়াৰ তৰফৰ পৰা আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে মেধাৱী ছাত্ৰী বন্দনা দাসলৈ। ইয়াৰ লগতে ছায়মণি বুঢ়া বাইদেউ এখনি ফুলাম গামোচাৰে তেখেতক অভিনন্দন জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছোঁ। মৰমৰ ছাত্ৰী বন্দনা দাসলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। ইয়াৰ পাছত আজি প্ৰগ্ৰামৰ ডিমৰীয়া ছাত্ৰ সন্থাৰ যিটো উদ্যোগ প্ৰত্যেক বছৰে মই জনাত কৃতি ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনাই আজিও এটা বৰ সুন্দৰ অনুষ্ঠান আৰু এই অনুষ্ঠানত যিসকলে ইতিমধ্যে হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকত কৃতিত্ব অৰ্জন কৰিছে তেওঁলোকক সম্বৰ্ধনা জনোৱা হৈছে আৰু মোৰ সকলোলৈকে অভিনন্দন, কাৰণ সফলতাৰ শিখৰলৈ আগবাঢ়ি যাবলৈ ছাত্ৰ সন্থাৰ এনেধৰণৰ যি তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰে অভিনন্দন জনাই সেয়া হয়তো তেওঁলোকৰ ভৱিষ্যত দিনৰ বাবে অনন্য অনুপ্ৰেৰণাৰ উৎস হৈ থাকিব। আৰু আমি আশা কৰিম সদায়ে শৈক্ষিক জগতখনৰ লগত ছাত্ৰ সন্থা জড়িত হৈ থাকক, শিক্ষাৰ লগত জড়িত হৈ থাকক, ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক আৰু বৈদ্যায়তনিক উন্নয়নৰ যি এই পদক্ষেপসমূহ লৈ আছে তেখেতসকল তাৰ সদায় কৰি থাকক। যিসকলে আজি সম্বৰ্ধিত হৈছে তেওঁলোকলৈও শুভেচ্ছা জনাইছোঁ আৰু তেওঁলোকৰ ভৱিষ্যত উন্নতি কামনা কৰিছোঁ। ডিমৰীয়া ছাত্ৰ সন্থালৈ মোৰ অভিনন্দন জনাইছোঁ। ব্যক্তিগতভাৱে কৈছোঁ যে আজিৰ দিনত মোক চিনি পায় গুৱাহাটী মহানগৰীৰ আৰক্ষী আয়ুক্ত হিচাপে আৰু এজন IPS বিষয়া হিচাপে, কিন্তু এই অৱস্থাটো পাবলৈ মই যিটো যাত্ৰা কৰিছিলোঁ সেই যাত্ৰাটো কোনেও জানিব নিবিচাৰে বা নাজানে। এতিয়া আজিৰ দিনত মই যিটো পৰ্যায়ত পাইছোঁহি এই অৱস্থাত আহি মই মোৰ ৰাইজক, মোৰ জাতিটোক বা মোৰ সমাজখনক যি সেৱা আগবঢ়াব পাৰিছোঁ তাৰ পিছত মোৰ বহু বিফলতা আছিলে আৰু এই পৰীক্ষা দি আমি এটা চাকৰি পাওঁ আৰু এই চাকৰিটো সৰ্বভাৰতীয় পৰ্যায়ৰ।